ওলাইছোঁ দেই গাইজ, আসসালামু আলাইকুম গাইজ। আজি আমি ওলাইছোঁ যোৰহাটলৈ বুলি। যোৰহাটৰ ব্লগত আপোনালোকক কৈছিলোঁৱে ঈদ খাবলৈ, আৰু কিমান ঘৰৰ মানুহ যাম কিন্তু আপোনালোকে ব্লগটো চাই থাকিলে গম পাব। কিন্তু আমি চেষ্টা কৰিম যে গোটেই ঘৰ মানুহ কভাৰ কৰিবলৈ পাৰোঁ। মানে এনেকৈ ইমান অহা নহয় ন, ঈদ বুলি যেতিয়া চবকে মাতষাৰ দি যাব পাৰিলে ভাল লাগে। তোমাৰ পকা চুলি ওলাই আছে ধুনীয়াকৈ। তো এতিয়া আমি ওলাইছোঁ, দিনটো কি কৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম, যদি মোক কেমেৰামেনে ফ'কাছ কৰে আৰু। এতিয়া লগ পাইছোঁ, আমি ব্ৰেকফাষ্টো কৰি অহা নাই। আমি যোনদিনাখন ভেকেশ্যন মোড আমাৰ অন হৈ যায়, মানে আমি এতিয়া দিনটোলৈ ওলাইছোঁ আৰু তেতিয়া আমি ঘৰত একো নাখাওঁ, বাহিৰতে খাওঁ মানে, হয় নাই? চাগৰ আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ ইয়াতে। এক হৈ যাবা নি হেলমেটটো? হা? পুৰি আমি ইয়াত খালোঁ হয় গাইজ, কিন্তু পুৰিকেইটা খাবলৈ ইমান বেছি টান যে মই এটা যেন তেন খালোঁ, বাকী এটা পুৰি এৰি থৈ গুচি আহিলোঁ। নোৱাৰোঁ মানে, দাঁত বিষাই গ'লগৈ মই চুবাই চুবাই। বেয়া, আজি আমি লষ্টে খাই আছোঁ। অহা পৰা তেল গ'ল। এতিয়া পুৰি খাবলৈ সোমালোঁ য'ত দোকানখনত, এনেকুৱা টান লিকতা পুৰি, আমাৰ 90 ৰুপিজ হ'ল তাত। কিন্তু পুৰিকেইটা মানে মই নেখালোঁ, এৰি দিলোঁ আৰু এতিয়া লোৱাৰ পিছততো আৰু পইচা ঘূৰাই নিদিয়ে আমাক। বহুত বেয়া খাবলৈ। ইয়াৰ আল্লাহ আজি লষ্টে হৈছে যে কি হ'ব, আৰু লছ নহ'লে হয় আৰু দুখ লাগিছে। তো 10 টকা এটা এনেই গ'লেও বেয়া লাগে, দৰকাৰ যাওক এনেই গ'লে বেয়া লাগে আৰু, হয় নাই বাৰু? কিন্তু এতিয়া বহুত বেয়া লাগিছে মোৰ, পেটটো নভৰিলে, পেটটো পৰিছেহে মোৰ খাই লৈ পেলি। আকৌ ৰসগোল্লা খাইছোঁ। বৰিচাগৰ পাৰ হৈ অকণমান দূৰ আহিছিলোঁহে, পালে বৰষুণে। বৰষুণ পালোঁ গাই, বৰষুণ পাই দোকান এখনৰ আগত ৰখি দিছোঁ এতিয়া। অকণমান বৰষুণটো কমিছে, এতিয়া আমি ওলাই দিওঁ, নহ'লে দেৰি হৈ যাব, কিয়নো আমি আকৌ যোৰহাট যাম ফাৰ্ষ্টে। তো সেইকাৰণে ভাবিলোঁ ওলাই দিওঁ আৰু কম কমতে। আমাৰ ৰেইনি ৰাইড হৈছে এতিয়া গাই, বৰষুণ হ'ব, মেকআপে বেয়া হৈ যাব এতিয়া। আলহামদুলিল্লাহ আমি আৰু বৰষুণ নাপালোঁ, আৰু এতিয়া আহি আমি যোৰহাট পাই গ'লোহি। এতিয়া ব'লক আমি মাহীহঁতৰ ঘৰলৈ যাওঁ, আৰু মাহীহঁতৰ ঘৰলৈ যাওঁতে গোটেই ভিতৰত মানে মাৰ্কেটৰ ভিতৰতে মাহীহঁতৰ ঘৰ ক'ব লাগিব, ওপৰত ঘৰ তলত মাৰ্কেট। তো এতিয়া গৈ আছোঁ, ব'লক আপোনালোককো লগত লৈ যাওঁ। ভাল পালোহি দেই, যিহে বৰষুণ। আসসালামু আলাইকুম। ক'ত গ'লা? লাও এটা লৈ আনিছোঁ ঘৰৰ ফালে। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আৰু এতিয়া মাহীহঁতৰ ঘৰ আহি পাই আমাক দিছে খাবলৈ চাহ, মাহীয়ে বনোৱা টেষ্টি নাস্তা দি। তাৰপিছত পোলাও, ৰুটি এইবোৰ চব বনাই কৰি থৈ দিছে। আমি মানে খাবলৈ নোৱাৰা হৈ গৈছোঁ ষ্টাৰ্টিঙতেই, কাৰণ আৰু বহুত মানুহ ঘৰ সোমাবলৈ আছে, নাখালে চবতে বেয়াও পাব। আৰু যি কি নহওক আমি খালোঁ অলপ চলপ, বাকী ৰাস্তাটো পুৰি নাখালোঁ, এনেই সোমোৱা হ'ল। ইয়াতে ব্ৰেকফাষ্টটো কৰা হ'ল আৰু টাইটকেনে। আৰু মাহীহঁতৰ বস্তু খাবলৈ বহুত বেছি ভাল লাগে, তো বিৰাট টেষ্টি বনাইছিলে। খোৱা-বোৱাই কাম আৰু এতিয়া আকৌ। কেনেকুৱা ৰ'দ দিছিলে বাৰু ৰাতিপুৱা? মইতো পঢ়ালে হাফ পেণ্ট পিন্ধি আহিলোঁ। বৰষুণ নাহোঁতেই কাগজ আনিলে বুলি আকৌ উভতিছোঁ, বৰষুণ নাপালে হয় তাকে দোৱা কৰি গৈ আছোঁ আৰু। যোৰহাটৰ পৰা বেক হৈ গ'লোঁ, এতিয়া আমি সোমাই গ'লোঁ কাকজান। মই আহিছোঁ মামাহঁতৰ ঘৰলৈ।
সোমাই আহিয়ে মোৰ ফাৰ্ষ্ট এট্ৰেকশ্যনটো হৈ গ'ল গোলাপ ফুলকেইপাহ। চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে, নাচাই কেনেকৈ পাৰ হৈ যাব মানুহ। তো একদম এটা ভিডিঅ' ক্লিপো লৈ ল'লোঁ। দেন আমি চাহ খাইছোঁ, এয়া মমা হয়, মমা মই বহি কথা পাতি চাহ খাই আছোঁ। এইখিনি টাইম খুব ভাল লাগে, মমাহঁতৰ ঘৰলৈ যেতিয়াই যাওঁ মমা মামী আমি খুব কথা পাতোঁ, ঢেৰ চাই কথা পাতোঁ, চব ভাল লাগে সেইখিনি টাইম। ৰেচিপিটো দিবা নেকি? ৰেচিপিটো দি দিয়া মোৰ লগত। এতিয়া কি দিলা পাবা? তেল দিলাই দিয়া, তাৰপিছত কি দিবা? প্ৰথমে কি দিবা? মই থকাৰ কাৰণে হেনো সি নাৰ্ভাছ ফিল কৰিছে, সেইটো কাৰণে মই আঁতৰি দিওঁ গাইজ। আপোনালোকক ৰেচিপি দিব নোৱাৰিম, বেলেগ এদিনাখন দিম দেই। মই বোলে এক্সটাৰ্নেল নিচিনা ৰখি আছোঁ, সি কৈছে। জেট ঘূৰি ফুৰিছে, এতিয়া মই জেটক বিচাৰি বিচাৰি যাওঁ, মানে কিনাৰে দুজনৰ ঘৰলৈ যাওঁ, সিহঁতৰ পোৱালিটো চাই আহিম। বেগেন বিলাটো লাগিছে। বহুত দিনৰ মূৰত যে আহোঁ, মানুহবোৰে বহুত বেছি হেঁপাহ কৰে, নাখালেও বেয়া লাগে। তো আমি চৰ্বতকে খাম গ'লোঁ, চাহ দিছিলে দুজনৰ ঘৰত, চৰ্বত খালোঁ। দেন মামীয়ে ভাত পানী ৰেডি কৰিলেই। বাবাই যে খাচীটো বহুত ভাল বনাইছিলে, বহুত ভাল বনাইছে। ৰেচিপি দিবলৈ যদি পাৰিলোঁ হয় বহুত ভাল হ'ল হয়, মই নিজেও মানে সেইটো ৰেচিপি চাই কেতিয়াবা বনাব পাৰিলোঁ হয়। বাকী মামীয়েওতো ক'বই নালাগে, ভাল বনায়েই, চব বনাইছে, চিকেন চব্জি বনাইছে, চব ভালকৈ বনাইছে। আৰু আমি আটাইকেইটাই বহি ভালকৈ ভাত এসাঁজ খালোঁ। আৰু এইটো বহুত মানে এবছৰৰ মূৰত বা ছমাহৰ মূৰত এনেকৈ দিনটো পাওঁ, তো আমি সেইটো কাৰণে কেতিয়াও মিছ নকৰোঁ। ভালকৈ কথা চথা পাতোঁ, খাওঁ, ভাল লাগে সেইখিনি টাইম। হাতখন চা চা, হাতখন চা চা, হাতখন চা চা, ইয়ে চাওঁ কি গায়, কি তাৰমানে চাওঁ চাওঁ, ৰ'বাচোন। মোক চিনি পাইছা নি তুমি? মোৰ ভিডিঅ' চাইছা নি? চাইছা? তোমাৰ নামটো কৈ দিয়াচোন। মাহিত মেহতা হওক। এই বুঢ়া, এইজনী জীয়েক, এইজনী জীয়েক। আহিম ন আকৌ, আকৌ এদিন আহিম, আকৌ এদিন আহিম। অঁ পাই আহিবলৈ নোৱাৰোঁ একদম ওচৰত মানে। আবাৰ আহিম কৈ লৈ মেলি এদিন আহিম। এতিয়া সময় আহি গ'ল লাহিঙৰ পৰা বিদায় ল'বলৈ। লাহিঙৰ জেঠাইকো আমি চালোঁ আৰু চবকে লগ পালোঁ, ভাল লাগিলে। আজি হুচনাকো লগ পালোঁ, মানে জেঠাই ছোৱালী। তো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। ওলাওঁতে ৰাতিয়ে হৈ গ'লগৈ, পটককৈ আহিব মন নাযায়, যিহেতু বহুত দিনৰ পিছত লগ পোৱা যায়। সেইটো কাৰণে কথা পাতোঁতে পাতোঁতে টাইম কেনেকৈ পাৰ হয় গমেই নাপাওঁ। আমি আহি যেন তেন মানে আমাৰ মাহী ঘৰলৈ গৈছোঁ, আৰফিনা মাহী ঘৰলৈ, মাহী ঘৰত সোমাইছোঁ। আৰু তাৰপিছত বৰষুণ নহয়, পূৰা যেন তেন সোমাইছোঁ মানে ঘৰ, ভাল বাচিলোঁ। আৰু এয়া তাহাঁতৰ ঘৰলৈ নিবলৈ কিবা মিঠাই ল'বলৈ কাৰণে সোমাইছোঁ ইয়াতে কাকজানতে। যোনসকল কাকজানৰ ভিউৱাৰ্ছ আছে মোৰ, তেওঁলোকে চিনি পাবই হোটেলখন। আৰু মই ৰিলচত দিওঁতে মোক কৈছিলে দেই আমাৰ ঘৰৰ ওচৰতে বুলি, এনেকৈ ভাল লাগে তেনেকৈ মোক চিনি পালে। বাট যি কি নহওক, এতিয়া মাহী ঘৰলৈ যাওঁ। মোক মাহী ঘৰত থ'লে আৰু হাজবেণ্ড গ'ল বাবাৰ লগত ওলাই। তো এয়া মই অকলে চাহ তাহ খালোঁ। এইটো ল'ৰাই কোচত থৈ বিচাৰিছে, চাওক এইটো ল'ৰাই কোচত থৈ বিচাৰিছে। মই লগত হা কোচত উঠিবা নে?
মই মাৰিছোঁ নহয় মই যোৰহাট গ'লোঁ আকৌ গধূলি মই যোৰহাট গ'লোঁ আকৌ বাবাক লৈ নহয় এনেই ওলাই গ'লোঁ তাৰপৰা বৰষুণে পালে যোৰহাট গ'লোঁ আকৌ গধূলি তাইক থৈ বহুতে দিগদাৰ লাহিং গ'লে যাওঁতে দিগদাৰ এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং পূৰা বৰষুণ দিয়ে আছে বাবা আজি যাবগৈ তো বাবাক থ'বলৈ কাৰণে হাজবেণ্ডৰ মামা গৈছে মানে বেবী গুড মৰ্ণিং হৈ গ'ল আমি উঠিলোঁ ৰাতি শুই গ'ল আমি আহোঁ মানে এতিয়া উঠি আমাক পাইছে আৰু আমাৰ ব্লগ চাই আছে চাহ খাই চিধা মই ওলাবলৈ আহিছিলোঁ কিয়নো আমাৰ সোনকালে ওলোৱাৰ প্লেন আছিলে তো সেইটো কাৰণে এইফালে মই ওলাই আছোঁ আৰু হাজবেণ্ডে যাব দেই এতিয়া কেমেৰা অন হৈ আছে গম নাপায় কেনেকুৱা ৰিয়েক্ট কৰিব এইটো কেলা অন হৈ আছে আজি নাইৰাই কুৰকুৰে বনাইছে কি বনাইছে নাইৰৈটো মছলা কুৰকুৰে কাকানি বনাইছা থেংক ইউ মছলা কুৰকুৰে খাম দেই আমি মছলা কুৰকুৰে বনাই আনিছে খাবলৈ বৌয়ে আকৌ কোৰমা পোলাও বনালে এতিয়া আমি আকৌ পোলাও খাব লৈছোঁ মানে চাহ খাই পেটটো ভৰ্তিয়ে হৈ আছিলে আকৌ পোলাও ওপৰৰ পৰা খাই দিছোঁ কাৰণ আমাৰ যাবলৈও দেৰি হৈছে যে খাই বৈ আমি ওলাই যাম আৰু নাইৰে যে একেবাৰে যাব নিদিয়ে ইমানেই মানে আমনি কৰিছে তাইকো আহিব লাগে নহ'লে মই থাকিব লাগে মানে নাইৰে বনাই দিছে চাটটো মৰমত বাই বাই তুমি ভিডিঅ' কৰিবা এবাৰ বাই বাই চুমালা দি দিয়া বাই নাইৰো মই আকৌ আহিম ন কালি আহি যাম মই কালি আজি নহয় আবু আহিব মই কালি আহি যাম আৰু স্কুল আছে ন নাইৰুক যেন তেন বনালোঁ তাৰপিছত আমি আহিলোঁ আৰু এয়া আহি সোমাইছোঁ নানী এগৰাকীৰ ঘৰত তেওঁ গাটো অকণমান ভাল নাই খবৰ কৰিবলৈ সোমালোঁ তাৰপিছত বতৰেও বহুত বেয়া ৰূপ ল'লে আৰু ঘৰৰ পৰাও ফোন আহিলে যে পাপা গাটো অকণমান বেয়া তো সেইটো কাৰণে আমি জল্দিকৈ বতৰটো অকণমান ডাঙৰতে আহি গ'লোঁ ঘৰলৈ তাৰপিছত একো ভিডিঅ' কৰিব নহ'লে কাৰণটো আপোনালোকে গম পায় হাজবেণ্ডে ইনষ্টাগ্ৰামত জনাইছে আপোনালোকক আৰু আজি ভ্লগটো ইমানতে শেষ কৰিছোঁ বাই বাই